নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত যিটো পোষ্ট ওলাইছে সেইটো পোষ্টৰ ওপৰত আজি আমি আলোচনা কৰিম। এই পোষ্টটো কমপ্লিটলি কণ্টেক্সুৱেল পোষ্ট হয় আৰু ইয়াতে আপোনালোকে চাব পাৰে ৱাক ইন ইণ্টাৰভিউ হ'ব। ইয়াতে আপোনালোকে পোষ্টবোৰৰ নাম মই কৈ দিছোঁ: লেকচাৰাৰ, ICU এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ, OT টেকন'লজি, কাৰ্ডিয়েক কেয়াৰ টেকন'লজি, ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি ডায়ালাইচিছ, মেডিকেল লেবৰেটৰী টেকন'লজি, ব্লাড বেংক। টোটেল পোষ্ট হৈছে গুৱাহাটীত 2টা, ডিব্ৰুগড়ত 1টা, যোৰহাটত 2টা আৰু শিলচৰত 2টা। আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী উইথ 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড ইন 11 ছাবজেক্ট ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। আৰু লগতে যদি আপোনালোকে PhD হোল্ডাৰ হয় তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো আগতে পাব বুলি ইয়াতে মেনশ্যন কৰা আছে। আৰু এইটোৰ কাৰণে পাৰ মান্থ আপোনালোকক চেলাৰী দিয়া হ'ব 40,000। আৰু লগতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ ডকুমেণ্টছ আগতীয়াকৈ পঠাব নালাগে। আপোনালোকে যিদিনা ইয়াতে ইণ্টাৰভিউ হ'ব সেইদিনা আপোনালোকৰ গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লৈ পিনে আপোনালোকে ইণ্টাৰভিউত যাব লাগিব। তাৰ কাৰণে এড্ৰেছটো ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, দিয়াই আছে ইয়াতে এড্ৰেছখিনি। আৰু লগতে ডেটটো হৈছে 30 আগষ্ট তাৰিখে দিনৰ 11 বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। তাৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় আপোনালোকে এপ্লাইটো তাত গৈ পিনে আপোনালোকে ভাইভাটো ফেচ কৰিব পাৰিব। তাৰ কাৰণে ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে এড্ৰেছটো: শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী। তো এইটো এড্ৰেছত আপোনালোকে গৈ ৱাক ইন ইণ্টাৰভিউটো ফেচ কৰিব পাৰিব। ইণ্টাৰভিউ ডেটটো মই আৰু একবাৰ কৈ দিছোঁ: 30 আগষ্ট তাৰিখে দিনৰ 11 বজাত এইটো ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব। তো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।